Welcome to Raw English Learning Academy. আজি মই ইংলিশ পেডাগজিৰ ওপৰত আনটি বিশেষ ভিডিও লৈ আহিছো। এই ভিডিওটোত মই এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিবলৈ ল'ম। Development of skills listening, speaking, reading and writing LSRW। এই টপিকটো খুবেই ইম্পৰ্টেন্ট। ইয়াৰ পৰা এটা কোশ্চেন অৱশ্যই থাকিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো, কাৰণ এই ভিডিওটো অলপ ফাষ্ট হ'ব, সেই কাৰণে অলপ কথা কম ক'বলৈ চেষ্টা কৰিম। তো কি আছে ডেভেলপমেন্ট অফ 4 স্কিলস, মানে আমাৰ ইংৰাজী ভাষা বা যিকোনো ভাষা মানে ভালকৈ শিকাৰ বাবে আমাৰ এই চাৰিটা স্কিল থকাৰ খুবেই প্ৰয়োজন। সেইকেইটা হ'ল লিসেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। সংক্ষেপে ইয়াকে LSRW বুলি কোৱা হয়। কেতিয়াবা কোশ্চেন হতে হ'ব পাৰে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ LSRW, তেন্তে মনত ৰাখিব লাগিব লিসেনিং, স্পিকিং, ৰিডিং, ৰাইটিং। এইটো এটা প্ৰসেস হয়। প্ৰথমতে কি কোনো এটা ভাষা শিকাৰ বাবে প্ৰথমতে কি লিসেনিংটো আহে, মানে শুনাটো আহে, তাৰপিছত স্পিকিং, তাৰপিছত কোৱাটো আহে, তাৰপিছত ৰিডিং মানে তাৰপিছত পঢ়াটো আহে, তাৰপিছত কি ৰাইটিং মানে লিখাটো আহে। তো এতিয়া আমি জানি লওঁ listening skill no ki. It is the receptive skill in the oral mood. Itu monot rakhibo listening to whole receptive skill. Putito skill eta koi konoto hoyto hobo pare receptive, konoto hobo pare productive, eblak monot rakhibo kitoba porikha di diye je tolot dia which of the following is the receptive skill enuka dibo pare। तो क्या से इट इज द रिसेप्टिव स्किल इन द ओरल मूड। तो लिसनिंग टू हल এটা রিসিপটিভ মানে হল আমি মানে কোনোবাই কয় আমি কি করো রিসিভ করো মানে গ্রহণ করো। এটো হল কি মানে গ্রহণ করা, এটা কি ওরাল মুডত মানে কোনোবাই কই আছে, ওরাল মানে মৌখিক কোনোবাই কিবা কই আছে, মুখে কিবা কিবি কই আছে, হেতু আমি কি রিসিভ করো। ইট অকার্স when something is speaking। এটো তেতিয়াহে ঘটে যেতিয়া কোনোবাই কই থাকে বা কিবা কয়। To hear and understand then and there is listening। যেতিয়া আমি শুনো, to hear মানে শুনো and understand মানে বুজি পাওঁ, তেতিয়াহে আমাৰ লিসেনিং টু হয়। কেতিয়া লিসেনিং টু কেতিয়া হয়? লিসেনিং মানে একচুয়ালি হল মনোযোগেৰে শুনা আৰু হিয়াৰ মানে শুনা। তো লিসেনিং আৰু হিয়াৰ মাজত কি আছে এটা পাৰ্থক্য আছে। হিয়াৰ মানে হল এনে শুনা আৰু লিসেনিং মানে হল মনোযোগেৰে শুনা। তো লিসেনিং টু কেতিয়া হ'ব? যেতিয়া হিয়াৰ হ'ব মানে শুনা হ'ব আৰু কি হ'ব বুজা হ'ব, তেতিয়াহে লিসেনিং টু ঘটিব। ইট ইজ এন এক্টিভ প্ৰসেস বিকজ ইট demands active involvement of listeners for reconstructing the message। এটো হল এটা এক্টিভ প্ৰসেস, এটা মানে সক্ৰিয় এটা পদ্ধতি, যি পদ্ধতিত কি থাকে লিসেনার সকল মানে কোনো এটা রিকনস্ট্রাকশন মানে কোনো এটা মানে কথা শুনাৰ বাবে, কোনো এটা জ্ঞান অৰ্জন কৰাৰ বাবে বা কোনো এটা মেসেজ লোৱাৰ বাবে কি জড়িত হৈ থাকে। তো আই থিংক লিসেনিং স্কিলটো আপোনালোকৰ ক্লিয়াৰ হৈছে। নেক্সট আমি আহিছো টাইপস অফ লিসেনিং মানে কেই ধৰণৰ হ'ব পাৰে। দেয়াৰ আৰ মেইনলি 2 টাইপস অফ লিসেনিং। সাধাৰণতে লিসেনিংৰ দুটা কি আছে ভাগ আছে। এইবোৰ হ'ল ইন্টাৰেক্টিভ লিসেনিং অর ফোকাসড লিসেনিং। ইন্টাৰেক্টিভ লিসেনিং নাইবা ফোকাসড লিসেনিং বুলিও কোৱা হয় ইন্টাৰেক্টিভ লিসেনিংক। আৰু সেকেন্ডটো হ'ল নন ইন্টাৰেক্টিভ লিসেনিং অর ক্যাজুয়াল লিসেনিং। দ্বিতীয় লিসেনিংৰ ভাগটো হ'ল নন ইন্টাৰেক্টিভ লিসেনিং নাইবা ইয়াক আকৌ কি বুলি কোৱা হয় ক্যাজুয়াল লিসেনিং বুলি কোৱা হয়। এতিয়া আমি জানি লওঁ ইন্টাৰেক্টিভ লিসেনিং অর ফোকাসড লিসেনিং নো কি। It occurs when we listen carefully with a particular purpose to find or get some information। যেতিয়া আমি মনোযোগেৰে মানে কিবা এটা শুনো আৰু এটা আমি কি মানে কি অৰ্জন কৰিব পাৰো ইনফৰমেশন, মানে এটা তথ্য কি কৰিব পাৰো মনোযোগেৰে শুনি। যেতিয়া আমি মনোযোগেৰে শুনি কোনো এটা ইনফৰমেশন আমি কি কৰিব পাৰো গ্ৰহণ কৰিব পাৰো, তেতিয়াহে তাক কি বুলি কোৱা হয় ইন্টাৰেক্টিভ লিসেনিং অর ফোকাসড লিসেনিং বুলি কোৱা হয়। ইট ইনক্লুডস ফেস টু ফেস কনভারসেশন, টেলিফোনিক কলস এটসেট্রা।
তো ইন্টাৰেক্টিভ লিসেনিংৰ ভিতৰত কি পৰে ফেস টু ফেস কনভাৰসেশন যেতিয়া আমি কি মুখামুখি কথোপকথন কৰি থাকো তেতিয়া আমাৰ কি ইন্টাৰেক্টিভ লিসেনিং বা ফোকাসড লিসেনিং টু ঘটে নাইবা টেলিফোনিক কলস যেতিয়া আমি টেলিফোনত কথা বাৰ্তা পাতো মোবাইল ফোনতে যেতিয়া কথা বাৰ্তা পাতো তেতিয়া আমাৰ কি ইন্টাৰেক্টিভ লিসেনিং টু ঘটে বা ফোকাসড লিসেনিং টু ঘটে নেক্সট আহিল নন ইন্টাৰেক্টিভ লিসেনিং অর ক্যাজুয়াল লিসেনিং নন ইন্টাৰেক্টিভ লিসেনিং অর ক্যাজুয়াল লিসেনিং টু নো কি it occurs when we listen with no particular purpose in mind and often without much concentration যেতিয়া আমি ইমান মনোযোগ নিদিয়াকৈ কিবা কিবি শুনো তেতিয়াহে তাক কি বুলি কোৱা হয় নন ইন্টাৰেক্টিভ লিসেনিং অর ক্যাজুয়াল লিসেনিং বুলি কোৱা হয় তো ইয়াৰ ভিতৰত কি কি পৰে নন ইন্টাৰেক্টিভ লিসেনিং অর ক্যাজুয়াল লিসেনিং অৰ ভিতৰত কি কি পৰে ইট ইনক্লুডস লিসেনিং টু দ্য ৰেডিঅ যেতিয়া আমি কি ৰেডিঅ'ৰ কিবা গান শুনো বা খবৰ শুনো তেতিয়া আমি ইমান মনোযোগ নিদিও টিভি চাও ইমান মনোযোগ নিদিও ফিল্ম চাও ইমান মনোযোগ দি ফিল্ম নাচাও কোনো এটা লেকচাৰ শুনো কোনো এজনে ভাষণ দি আছে হেতু আমি কি ইমান মনোযোগৰে নুশুনো তো এইবোৰ লিসেনিং কি হ'ব নন ইন্টাৰেক্টিভ লিসেনিং অর কি অথবা কি ক্যাজুয়াল লিসেনিং অৰ ভিতৰত পৰে এতিয়া ডেভেলপমেন্ট অফ লিসেনিং স্কিল কেনেকৈ আমি লিসেনিং স্কিল ডেভেলপমেন্ট কৰিব পাৰি এজন শিক্ষকে কেনেকৈ তাৰ ছাত্ৰ ছাত্ৰীসকলৰ listening skill to develop koribo paribo unnoto koribo paribo a teacher should maintain eye contact with the students to শিক্ষকজন কি কৰিব লাগিব তাৰ ষ্টুডেন্টৰ লিসেনিং স্কিল ডেভেলপ কৰাৰ বাবে কি কৰিব লাগিব তাৰ লগত আই কন্টাক্ট মানে শিক্ষকজন আৰু ষ্টুডেন্টৰ মাজত কি হ'ব লাগিব আই কন্টাক্ট টু থাকিব লাগিব তেতিয়াহে লিসেনিং ডেভেলপ হ'ব Next, he or she should ask questions to the students for testing whether they are listening attentively or not. শিক্ষকজনে বা শিক্ষয়িত্ৰীজনে কি কৰিব পাৰে যে ছাত্ৰ ছাত্ৰীসকলে মনোযোগৰে শুনি আছে নে নাই তাৰ বাবে কি কৰিব পাৰে প্ৰশ্ন কৰিব পাৰে তেতিয়াহে যদি প্ৰশ্নৰ সঠিক উত্তৰ দিব পাৰে তেতিয়াহে বুজিব পাৰিব শিক্ষকজনে বা শিক্ষয়িত্ৰীজনে যে ছাত্ৰ বা ছাত্ৰীজনে ভালকৈ শুনি আছে নেক্সট আইছো এ টিচাৰ শুড ইন্টাৰেক্ট the students let them finish এজন শিক্ষকে কি কৰিব লাগিব এ টিচাৰ শুড নট interrupt the students let them finish হয়তো কোনো এজন ষ্টুডেন্টে কিবা এটা কাম কৰি আছে বা কোনো এখন লিখনি লিখি আছে বা কিবা এটা শুনি আছে তেতিয়া কি কৰিব লাগিব শিক্ষকজনে হস্তক্ষেপ কৰিব নালাগে যে তেওঁ কি শুনি আছে বা কিমান মনোযোগৰে শুনি আছে তাত কি কৰিব নালাগে হস্তক্ষেপ কৰিব নালাগে নেক্সট আইছো হি অর শি শুড মুভ হিজ her body parts while teaching যেতিয়া শিক্ষকজনে কি কৰিব শিকাব তেতিয়া ক্লাছৰুমত কি কৰিব লাগিব শিক্ষকজনে তাৰ বডি পাৰ্টস মানে অঙ্গি ভঙ্গি দেখুৱাই কি কৰিব লাগিব শিকাব লাগিব তেতিয়াহে লিসেনিং টু কি হ'ব তেতিয়াহে লিসেনিং টু কি হ'ব এফেক্টিভ হ'ব ফলপ্ৰসূ হ'ব Next I so he or she should use modern technology so that the students become attractive আৰু শিক্ষকজনে কি কৰিব মডাৰ্ন টেকনলজি মানে আধুনিক কিবা আধুনিক কি কৰিব লাগিব টেকনলজি ব্যৱহাৰ কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীসকলে কি হয় উৎসাহিত হয় আৰু ইহঁতে মনোযোগ দি ক্লাছত শুনে তো আই থিংক লিসেনিং স্কিল আপোনালোকৰ clear hoise এতিয়া আমি নেক্সট আইছো স্পিকিং স্কিল নো কি it is the productive skill in the oral mode ইয়াৰ আগতে কোৱা হল listening to কি আছিল listening to আছিল receptive skill আৰু speaking to receptive মানে কি মানে কোনোবাই কিবা কিবি কৈ আছে আৰু কি listeningত কি হয় মানে রিসিভ করা হয় মানে কিবা কিবি মেসেজ কি করা হয় গ্রহণ করা হয় কিন্তু স্পিকিং টু কি এটা প্রোডাক্টিভ মানে এটো কোৱা হয় মানে এটো একচুয়ালি কি শিক্ষকৰ ক্ষেত্ৰত মানে শিক্ষকে কি কৰে মানে প্ৰডিউস কৰে আৰু ষ্টুডেন্টে কি কৰে ৰিসিভ কৰে তো ইট ইজ দা প্রোডাক্টিভ স্কিল ইন দা ওরাল মোড মানে মৌখিক কনভারসেশনত বা মৌখিক কথোপকথনত এটো হল এটা প্রোডাক্টিভ স্কিল তো মনত ৰাখিব লিসেনিং টু হল রিসেপটিভ স্কিল আৰু স্পিকিং টু হল প্রোডাক্টিভ স্কিল মনত ৰাখিব কেতিয়াবা কোশ্চেন দিব পাৰে যে লিসেনিং টু which of the following is the productive skill এনেকুৱা দিয়া থাকিব পাৰে তেতিয়া
যদি কি থাকে স্পিকিং স্কিল তেতিয়া কি স্পিকিং স্কিলটো দিব লাগিব তো কি পালো it is the productive skill in the oral mode তো এটো কি হল স্পিকিং টু হল এটা productive skill development of speaking skill has an important role to play in the teaching of English ইংৰাজী শিকাৰ ক্ষেত্ৰত এই productive skill to বা speaking skill to এটা বিশেষ ভূমিকা লয় the ability to understand spoken English is needed in ordinary conversation exchange of greeting etc তো এটু স্পিকিং স্কিল টু কি হয় the ability to understand spoken English মানে স্পোকেন ইংলিশ বুঝা যেটো দক্ষতা হেতু কি বা স্পিকিং ইংলিশৰ ক্ষেত্ৰত কি পৰে কনভাৰসেশন মানে কথোপকথনৰ ক্ষেত্ৰত তাৰ পিছত এক্সচেঞ্জ অফ গ্ৰীটিং মানে অভিনন্দন জনোৱাৰ ক্ষেত্ৰত আমি কি স্পিকিং স্কিলটো কি কৰো ব্যৱহাৰ কৰো the basic components of speaking include speaking skill include sound level word stress sentence stress intonation etc তো যেতিয়া আমি কি স্পিকিং স্কিল আমি কি ডেভেলপ কৰিব বিচাৰো বা স্পিকিং যেতিয়া আমি কি কোনো কথা কম বা লেকচাৰ দিম তেতিয়া আমাৰ কি এবিলাকৰ ওপৰত কি দিব লাগিব গুৰুত্ব দিব লাগিব কোনবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব সাউন্ড ক্লিয়াৰ হ'ব লাগিব তাৰ পিছত লেভেল মানে শব্দাংশ মানে সিলেবল সম্বন্ধে আমাৰ কি থাকিব লাগিব জ্ঞান থাকিব লাগিব ওয়ার্ড স্ট্রেস মানে কোত ওয়ার্ডৰ ওপৰত জোৰ দিব লাগিব সেন্টেন্স স্ট্রেস কোত সেন্টেন্সৰ ওপৰত জোৰ দিব লাগিব তাৰ পিছত এন্টোনেশনৰ ওপৰত কি দিব লাগিব গুৰুত্ব দিব লাগিব তো আই থিংক স্পিকিং স্কিল টু আপোনালোকে বুজি পাইছে নেক্সট আইছো টাইপস অফ স্পিকিং ইয়াত স্পিকিং হ'ব types of speaking skill এতিয়া স্পিকিং স্কিলৰ টাইপস সম্বন্ধে আলোচনা কৰিম there are mainly 3 types of speaking skill or speaking সাধাৰণতে তিন ধৰণৰ কি হ'ব পাৰে স্পিকিং হ'ব পাৰে number 1 they are number 1 interactive number 2 partially interactive number 3 non interactive তো তিনি ধৰণৰ কি হ'ব পাৰে স্পিকিং স্কিল হ'ব পাৰে নাম্বাৰ 1 হ'ল ইন্টাৰেক্টিভ নাম্বাৰ 2 পাৰ্শিয়ালি ইন্টাৰেক্টিভ এণ্ড নাম্বাৰ 3 হ'ল নন ইন্টাৰেক্টিভ তো এতিয়া আমি জানিলো যে প্ৰথম যেটো স্পিকিং স্কিলৰ ভাগ আছে হেতু ইন্টাৰেক্টিভ ইয়াৰ অৰ্থনো কি হিয়াৰ উই হ্যাভ এ চান্স টু আস্ক ফৰ ক্লাৰিফিকেশন ৰিপিটেশন স্লোৱাৰ স্পীচ ফৰ দ্য স্পিকাৰ ইয়াত আমি কি ইন্টাৰেক্টিভ যেটো কি আছে ভাগ আছে ইন্টাৰেক্টিভ স্পিকিংৰ যেটো ভাগ আছে ইন্টাৰেক্টিভ স্পিকিংত আমি কি পাও এটা সুযোগ পাও যে কোনো এটা বুজিব মানে কোনো এটা কথা আমি বুজি পোৱা নাই হেতু খুদাৰ বাবে আমি কি সুযোগ পাও তাৰ পিছত ৰিপিটেশন যদি কোনো স্টুডেন্টে কিবা বুজা নাই তেতিয়া তাও কি হয়তো সারা কব পাৰে কোনো এটা বস্তু ৰিপিট কৰাৰ বাবে তাৰ পিছত স্লো স্পিচ হয়তো কব পাৰে যে শিক্ষকজনক হয়তো কোনো স্টুডেন্টে হয়তো কিবা মানে শিক্ষকজনে কি বৰ স্পিড দি কৈ আছে সেই কাৰণে স্টুডেন্ট জনে কি একো বুজি পোৱা নাই সেই কাৰণে তাও কি হয়তো কব পাৰে যে আপুনি অলপ স্লোলি কওক তো এটো সুযোগ পাও আমি কত ইন্টাৰেক্টিভ speaking out it includes a face-to-face conversation and a telephonic calls so interactive speaking or ভিতৰত কি পৰে face to face conversation মানে মুখামুখি যেটো কি conversation কথোপকথন আৰু কি টেলিফোনিক কলস আৰু টেলিফোনত যেতিয়া আমি কথা পাতো তেতিয়া এটো ঘটে কোনটো ঘটে ইন্টাৰেক্টিভ স্পিকিং কৰে নেক্সট আইছো পার্শিয়ালি ইন্টারেক্টিভ এটা পার্শিয়ালি ইন্টারেক্টিভৰ ভিতৰত কি পৰে বা পার্শিয়ালি ইন্টারেক্টিভ লিসেনিং নু কি it is one of the speaking activities that is predominantly done by some people or just one person in the interaction কি কৈছে it is one of the speaking activities partially interactive speaking to হল এটা
মানে স্পিকিং ডেভেলপ কৰাৰ বাবে যিবিলাক এক্টিভিটি লোৱা হয় তাৰে এটা activity that is predominantly done by some people or just one person etu ki konobai kono ejon byakti naiba kono manuhe ki koribo pare yak ব্যবহার করিব পারে in the interaction মানে ভাব বিনিময়ৰ ক্ষেত্ৰত মানে যেতিয়া কোন এজন টিচাৰে বা টিচাৰ আৰু শিক্ষকৰ মাজত যেতিয়া ভাব বিনিময় হ'ব এই ভাব বিনিময়ৰ ক্ষেত্ৰত এইটো পাৰ্শিয়ালি ইন্টাৰেক্টিভ কি কৰিব পাৰে স্পিকিং টু ব্যবহার কৰিব পাৰে তাৰ ভিতৰত কি পৰে এক্সাম্পল giving a speech to a live audience and sharing a presentation giving a speech to a live audience যেতিয়া আমি কি মানে ভাষণ প্ৰদান কৰো কোনো অডিয়েন্সক দৰ্শনক সৰি কোনো দৰ্শক তেতিয়া এই স্পিকিং টু ব্যবহার করা হয় and sharing a presentation নাইবা কোনো এটা প্রেজেন্টেশন মানে উপস্থাপন করার ক্ষেত্রে এই স্পিকিং টু ব্যবহার করা হয় next আহিল non interactive listening nu ki it can be defined as recorded speech such as when recording a speech or a radio broadcast तो non interactive speaking nu ki non-interactive speaking hol it can be defined as recorded speech কোনো এটা স্পিচ কোনো এটা ভাষণ হয়তো আমি কি কৰি লৈছো ৰেকৰ্ড কৰি লৈছো ঠিক আছে তো ৰেকৰ্ডিং টু যেতে কি কৰা হ'ব প্ৰদান কৰা হ'ব such as when recording a speech for broadcasting radio তো ৰেকৰ্ডিং কোনো এটা স্পিচ নাইবা কোনো এটা কথা আমি ৰেকৰ্ড কৰি লৈছো হেইটো যেতে কি কৰা হ'ব ব্যৱহাৰ কৰা হ'ব হেইটো তেতে কি হ'ব non interactive কি হ'ব স্পিকিং হ'ব এতিয়া কেনেকৈ আমি ডেভেলপমেন্ট অফ স্পিকিং স্কিল কেতিয়া আমি স্পিকিং স্কিল টু কি কৰিব পাৰো ডেভেলপ কৰিব পাৰো বা এজন শিক্ষকে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ স্পিকিং স্কিল টু কি কৰিব পাৰে ডেভেলপমেন্ট বা ডেভেলপ কৰিব পাৰে কি কৰিব লাগিব তাৰ বাবে এনকাৰেজ কনভাৰসেশন মানে শিক্ষকজনে কি কৰিব লাগিব তাৰ কথোপকথনত কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰিব লাগিব উৎসাহিত কৰিব লাগিব নেক্সট আহিল কোৱেশ্চনছ এনসাৰছ শিক্ষকজনে কোৱেশ্চন কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিব এনসাৰ দিব নেক্সট বাই পাৰফৰ্মিং একচনছ শিক্ষকজনে কোনো এটা একচন দেখুৱাই কি কৰিব ছাত্ৰ ছাত্ৰীসকলক মোটিভেট কৰিব নেক্সট ষ্টৰী টেলিং কোনো এটা গল্প কৈ শিক্ষকজনে কি কৰিব ছাত্ৰ ছাত্ৰীসকলক কি কৰিব মোটিভেট কৰিব নাইবা হয়তো কেতিয়াবা দেখা যায় যে শ্ৰেণীকোঠাতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে শিক্ষকজনে কি কৈছে ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দিয়া নাই তেতিয়া শিক্ষকজনে মানে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ অনাৰ বাবে তেওঁ কি কৰিব পাৰে ষ্টৰী টেলিং যেটো মেথড এটো ইউজ কৰিব পাৰে I think speaking skill to clear hoise next is reading skill it is the receptive skill in the written form এতিয়া রিডিং স্কিল টু কি রিডিং স্কিল টু হল রিসিপটিভ মানে আমি যেতিয়া কোনো এটা বস্তু পঢ়ো তেতিয়া আমি কি কিবা ৰিসিভ কৰো হেতুকে কি বুলি কোৱা হয় ৰিসিপটিভ স্কিল বুলি কোৱা হয় মানে যেতিয়া আমি এখন কিতাপ পঢ়ো তেতিয়া আমি কি কিবা গ্ৰহণ কৰো বা কিবা ইনফৰমেশন আমি কি গ্ৰহণ কৰো তো রিডিং টু কি হল রিসিপটিভ স্কিল it is the best way to learn and acquire a new language কোনো এটা নতুন ভাষা আহৰণ কৰা বা শিকাৰ বাবে এটো হল সকলোতকৈ ভাল উপায় বা পদ্ধতি বা ভাল স্কিল এতিয়া ৰিডিংৰ টাইপস অফ ৰিডিং স্কিলৰ কেইবাটাও টাইপ আছে there are mainly 3 types of ইয়াত ৰিডিং হ'ব there are mainly 3 types of reading or mainly কি আছে 3 types নহয় actually six of it there are mainly 6 types of reading or মুঠতে বা প্ৰধান কৈ ধৰণ কেইটা আছে কেই প্ৰকাৰ হ'ব পাৰে ৰিডিং স্কিল কেই প্ৰকাৰ হ'ব পাৰে 6 প্ৰকাৰ হ'ব পাৰে দে আৰ এবোৰ হল লাউড ৰিডিং নাম্বাৰ 1 লাউড ৰিডিং নাম্বাৰ 2 সাইলেন্ট ৰিডিং নাম্বাৰ
3 skimming, number 4 scanning, number 5 intensive reading, number 6 extensive reading. তো এবিলাক আমি জানিলো এতিয়া যে loud reading নো কি in reading aloud the teachers read something by producing loud voice. তো loud reading ote ki hoy a teacher ejon hikoke naiba ki ejon hikoke naiba ejon reader ba reader hokle in reading aloud ba loud eki kotha in reading aloud the teachers read teachers no readers in reading aloud the readers read something by producing loud voice. তো লাউড রিডিং ওতে কি হয় এজন রিডারে মানে পড়ুৱাই এজন শিক্ষক হ'ব পাৰে বা কি হ'ব পাৰে ষ্টুডেন্ট হ'ব পাৰে তেওঁ কি কৰে বা এজন ৰিডাৰে কি কৰে পৰ উচ্চ হৰে কিবা এটা পঢ়ে তো যেতিয়া উচ্চ হৰে কিবা এটা পঢ়া বুজে তেতিয়া তাক কি বুলি কোৱা হয় লাউড ৰিডিং বুলি কোৱা হয় লাউড ৰিডিং আৰু সাইলেন্ট ৰিডিং কিছুমান ষ্টুডেন্টৰ মাজতে দেখিব পৰা যায় বা কিছুমান মানুহৰ ক্ষেত্ৰত দেখিব পৰা যায় কোনোবাই তো ডাঙৰ কৈ চিঙৰি পৰে কোনোবাই তো সাইলেন্ট মানে নীৰৱ নিস্তব্ধ হৈ পৰে তো লাউড ৰিডিংতে কোনোবাই যদি কোনোবাই মানে যিজন পঢ়ুৱাই মানে উচ্চ হৰে কিবা পঢ়ে তেতিয়া এটো কি হয় লাউড ৰিডিং হয় দেন silent reading ot ki hoy in silent reading the reader read something in silent reading the reader read something by heart silent reading ot ki hoy reader jone mane porota jone ki mone mone pore to silent reading ot ki hoy mane reader jone porota jone কোনো এজন স্টুডেন্ট হ'ব পাৰে কোনো এজন টিচাৰ হ'ব পাৰে তেওঁ কি মানে মনে মনে পঢ়ে তো সাইলেন্ট রিডিং মানে কি মনে মনে পড়াটোকে কি বুঝায় সাইলেন্ট রিডিং বুলি কোৱা হয় নেক্সট আইছো স্কিমিং এটো খুব ইম্পৰ্টেন্ট it is the act of glancing through a text for gathering a basic idea about the text কি কৈছে স্কিমিং টু কি স্কিমিং টু হল এটো রিডিংৰ ক্ষেত্ৰত পৰে স্কিমিং it is the act of glancing through a text for gathering a basic idea about the text যেতিয়া কোন এজন পঢ়ুৱাই কি কৰিব কিবা এখন পঢ়িব কিতাপ পঢ়িব পাৰে বা যিকোনো এখন নিউজ পেপাৰ পঢ়িব পাৰে তেওঁ কেনেকৈ পঢ়িব glancing through a text for gathering a basic idea মানে থুলমূল এটা আইডিয়া লোৱাৰ বাবে যেতিয়া এজন পঢ়ুৱাই কি কৰিব কোনো এখন পেজেছ পঢ়িব পাৰে নাইবা কোনো এখন কিতাপ পঢ়িব পাৰে কোনো এখন নিউজ পেপাৰ পঢ়িব পাৰে কোনো এখন তেতিয়া হেতু কি বুলি কোৱা হ'ব স্কিমিং বুলি কোৱা হ'ব it is a process of reading a passage and only looking for the main points or important information আৰু ইয়াত কি হয় কেৱল মেইন পইণ্ট বোৰৰ ওপৰত কি কৰা হয় গুৰুত্ব দিয়া হয় কেতিয়াবা মানে পঢ়া ক্ষেত্ৰত যেতিয়া কি আমি কেতিয়াবা কি কৰো যে মেইন পইণ্ট বিলাক আমি মেইন বস্তু বিলাক আমি কি কৰো মানে মেইন বস্তু বিলাকৰ ওপৰত আমি কি মানে লক্ষ্য কৰো বা মেইন বস্তু বিলাকৰ ওপৰত আমি কি ধ্যান দিও হেইটো কি বুলি কোৱা হয় স্কিমিং বুলি কোৱা হয় যেনেকুৱা ট্ৰাভেল ব্ৰাউচাৰ্স নিউজ পেপাৰস ম্যাগাজিনস এবিলাক কি আমি মেইন বস্তুবিলাক আমি কি লক্ষ্য কৰো নেক্সট আইছো স্ক্যানিং এটো ইম্পৰ্টেন্ট স্ক্যানিং টু কি ৰিডিং rapidly through a text to find a specific information যেতিয়া আমি কি পঢ়ো কিন্তু কিহৰ বাবে পঢ়ো কোনো এটা বিশেষ ইনফৰমেশন সংগ্ৰহ কৰাৰ বাবে পঢ়ো তেতিয়া তাক কি বুলি কোৱা হয় স্ক্যানিং বুলি কোৱা হয় যেনেকুৱা to find a word in the dictionary যেতিয়া আমি কি ডিকশনাৰীত কোনো এটা শব্দ খুঁজো তেতিয়া কি মানে বিশেষ মানে কোনো এটা শব্দ সেই শব্দটোকে আমি কি বিচাৰি উলিয়াও তো ইয়াকে কি বুলি কোৱা হয় স্ক্যানিং বুলি কোৱা হয় আই থিংক বস্তু ক্লিয়াৰ হৈছে নেক্সট আহিল intensive reading nu ki it involves reading shorter text for detailed information with specific understanding jetia ki kono eta short mane somu eta
চমু টোকা বা চমু এখন কিতাপ বা চমু এখন গল্প কি কৰা হয় পঢ়া হয় কিন্তু কি কৰা হয় detailed information with specific understanding মানে যেতিয়া চমু এখন লিখনি পঢ়া হয় কোনো এটা তথ্য সংগ্ৰহ কৰাৰ বাবে কিহৰ ওপৰত কোনো এটা বিশেষ বোধগম্যৰ ওপৰত মানে বিশেষ বোধগম্যৰ ওপৰতে যেতিয়া আমি কি কোনো এটা বিশেষ বস্তুৰ ওপৰত আমি কি কৰো কোনো এটা চমু বস্তুৰ ওপৰত আমি কি কৰো তথ্য সংগ্ৰহ কৰো কি কৈছে it involves reading shorter text for detailed information with specific understanding যেতিয়া আমি কোনো এখন সৰু লিখনি বিতংভাৱে মানে অধ্যয়ন কৰো কোনো এটা তথ্য সংগ্ৰহ কৰাৰ বাবে কেৱল তথ্য সংগ্ৰহ কৰিলে নহব আৰু কি হ'ব with specific understanding মানে এটা বিশেষ এটা কি understanding মানে বুজি পাব লাগিব আমি যিখিনি পঢ়িলো সমু এটা বস্তু পঢ়িলো সমু এটা টেক্সট পঢ়িলো তাত কি এটা তথ্য সংগ্ৰহ কৰিলো আৰু কি understanding টো কি হ'ব লাগিব specific এটা বিশেষ মানে বস্তুৰ ওপৰত ভিত্তি কৰি understanding টো হ'ব লাগিব বুদ্ধগম্যটো হ'ব লাগিব example যেনেকুৱা requirement reading insurance claim reading etc যেতিয়া আমি কি কোনো মানে বাতৰি কাকতত কোনো নিযুক্তি সম্বন্ধে আমি কি কৰো রিডিং কৰো নাইবা নিযুক্তি সম্বন্ধে আমি কি রিডিং কৰো নাইবা ইন্স্যুরেন্স কোনো এটা ইন্স্যুরেন্সৰ ক্লেম সম্বন্ধে আমি কি রিডিং কৰো তেতিয়া হেতু কি হ'ব intensive reading or ভিতৰত পৰে next আইছো extensive reading নো কি it involves reading longer text for an overall understanding তো intensive reading to কি আছিল shorter text আৰু ইয়াত কি এটা longer text মানে এখন মানে দীঘল এখন নভেল হ'ব পাৰে উপন্যাস হ'ব পাৰে তো আমি কি এখন ডাঙৰ এখন কিতাপ বা ডাঙৰ এখন লিখনি আমি পঢ়ো it is also used for pleasure আৰু extensive reading to সাধাৰণতে আনন্দৰ বাবে কি কৰা হয় পঢ়া হয় example reading novels reading magazine articles etc যেতিয়া আমি কি এখন উপন্যাস পঢ়ো বা ম্যাগাজিনৰ কোন এখন আৰ্টিকেল পঢ়ো তেতিয়া হেতু কি বুলি কোৱা হয় এক্সটেনসিভ ৰিডিং বুলি কোৱা হয় তেতিয়া আমি কি এখন দীঘল এটা কি টেক্সট পঢ়িবলগীয়া হয় আৰু কি তাত ওভাৰঅল আন্ডাৰষ্টেণ্ডিং মানে সম্পূৰ্ণ বোধগম্যটো আমাৰ কি হয় আই থিংক এক্সটেনসিভ ৰিডিং ক্লিয়াৰ হৈছে এতিয়া ডেভেলপমেন্ট অফ ৰিডিং স্কিল কেনেকৈ আমি ৰিডিং স্কিল ডেভেলপ কৰিব পাৰো ছাত্ৰ ছাত্ৰীৰ ৰিডিং স্কিল আমি কেনেকৈ ডেভেলপ কৰিব পাৰো তাৰ বাবে এজন শিক্ষকে কি পদক্ষেপ লোৱা উচিত এ টিচাৰ শুড ইউটিলাইজ ভেৰিয়াছ ৰিডিং মেটেৰিয়েলছ শিক্ষকজনে কি বিভিন্ন ধৰণৰ ৰিডিং মেটেৰিয়েলছ ব্যৱহাৰ কৰা উচিত Number 2, he or she should have fun with words. তেওঁ কি কৰিব পাৰে ওয়াৰ্ডৰ লগত এটা ধেমালিৰ খেল খেলিব পাৰে Next, he or she should relate reading to other areas of the student's life. নাইবা ছাত্ৰ ছাত্ৰীসকলৰ লগত জীৱনৰ লগত জড়িত কিছুমান বস্তু লৈও তেওঁ কি কৰিব পাৰে আলোচনা কৰিব পাৰে বা পঢ়াৰ ওপৰত কি দিব পাৰে গুৰুত্ব দিব পাৰে নেক্সট আইছো writing skill নো কি it is the productive skill in the written form তো writing skill to কি পালো writing skill to কিন্তু productive এটা কি হয় স্কিল হয় productive যেতে আমি কি লিখো তেতে কি আমি মনৰ ভাব লিখো কিন্তু বেলেগে কি কৰে গ্ৰহণ কৰে মানে আমাৰ পৰা ওলাই দিও আৰু কি মানুহে কি কৰে গ্ৰহণ কৰে সেই কাৰণে এটো কি বুলি কোৱা হয় productive skill তো মনত ৰাখিব কোনটো স্কিল চাৰিটা যে স্কিল আছে listening speaking reading writing এই চাৰিটা স্কিলৰ ভিতৰত কোনটো receptive কোনটো productive একেটা মনত ৰাখিব কোশ্চেন আহিব পাৰে so reading skill কি it is the productive skill in the written form মানে written form or written mood থকা মানে লিখিত অৱস্থাত থকা এটো এটা কি productive এটা কৌশল it should follow the skill of listening speaking and reading আৰু কি এই তিনিটাৰ পিছত listening speaking আৰু reading ৰ পিছত হে writing skill টো আহিব
এতিয়া ডেভেলপমেন্ট অফ ৰিডিং স্কিল কেনেকৈ আমি ৰিডিং স্কিল ডেভেলপ কৰিব পাৰোঁ বা এজন শিক্ষকে কেনেকৈ ছাত্ৰ ছাত্ৰীৰ ৰিডিং স্কিলটো কি ছাত্ৰ ছাত্ৰীৰ ৰিডিং নহ'ব ৰাইটিং স্কিলটো কি কৰিব পাৰে ডেভেলপ কৰিব পাৰে ডেভেলপমেন্ট অফ ৰাইটিং স্কিল এতিয়া এজন শিক্ষকে কেনেকৈ ছাত্ৰ ছাত্ৰীৰ ৰাইটিং স্কিলটো ডেভেলপ কৰিব পাৰে তাৰ বাবে তেওঁ কেইবাটাও কি কৰিব লাগিব পদক্ষেপ ল'ব লাগিব নাম্বাৰ 1 ৰেগুলাৰলি assign brief writing exercise in the classes regularly assign brief writing exercises in the classes মানে শিক্ষকজনে কি কৰা উচিত নিয়মীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক ৰাইটিংৰ ওপৰত শ্ৰেণী কোঠাত কি দিব লাগে মানে এক্টিভিটি দিব লাগে কাৰ্যকলাপ দিব লাগে নেক্সট প্ৰোভাইড গাইডেন্স থ্ৰুআউট দ্য ৰাইটিং প্ৰসেস আৰু কেনেকৈ লিখিব লাগিব কেনেদৰে লিখিব মানে কেনেকৈ লিখা উচিত সেই সম্পৰ্কে তেওঁ কি কৰিব লাগিব শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক কি কৰিব লাগিব গাইডেন্স দিব লাগিব নেক্সট ভিউ দ্য improvement of students writing as your responsibility আৰু শিক্ষকজনে কি কৰিব লাগিব তাৰ দায়বদ্ধতাৰ হৈতে ছাত্ৰ ছাত্ৰীসকলৰ ৰাইটিংৰ ওপৰত কি দিব লাগিব গুৰুত্ব দিব লাগিব নেক্সট let students know what you value good writing আৰু কি শিক্ষকজনে কি কৰিব লাগিব let students know ছাত্ৰ ছাত্ৰীসকলক জানিব দিব লাগিব what you value good writing মানে good writingৰ ওপৰত আপুনি কিমান গুৰুত্ব দিয়ে বা good handwriting যাৰ মানে handwriting যাৰ ভাল তাক আপুনি কি কৰিব লাগিব প্ৰশংসা কৰিব লাগিব আৰু সকলোকে কি কৰিব লাগিব মানে অনুপ্ৰেৰণিত কৰিব লাগিব যে আপোনালোক মানে তোমালোকৰ কি হওক handwriting ভাল কৰক এনেকৈ কি কৰিব লাগিব মানে উৎসাহিত কৰিব লাগিব নেক্সট আইছো emphasis on writing আৰু ৰাইটিংৰ ওপৰত কি দিব লাগিব জোৰ দিব লাগিব এতিয়া আমি কেইবাটাও MCQ আলোচনা কৰিম এই চাৰিটা স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰত আৰু এইকেইটা MCQ লাষ্ট এক্সামত আহিছিল The first MCQ is which of the following statements is correct তলত কি আছে চাৰিটা স্টেটমেন্ট দিয়া আছে তাৰ ভিতৰত কোনটো কাৰেক্ট কি কৈছে ৰিডিং এণ্ড ৰাইটিং নম্বৰ 8 এ অপচনত দিয়া আছে ৰিডিং এণ্ড ৰাইটিং মাষ্ট precede listening and speaking তাৰ পিছত আছে speaking and reading must precede listening and writing next is listening and speaking must precede reading and writing next speaking and writing must precede reading and listening তো আমি পালো প্ৰথমতে কি আহিব listening আহিব তাৰ পিছত speaking আহিব তাৰ পিছত reading আহিব তাৰ পিছত কি আহিব writing আহিব তো ইয়াৰ সঠিক অপচনটো কোনটো হ'ব অপচন সি নেক্সট আইছো প্ৰিসিপটিভ ল্যাঙ্গুৱেজ স্কিলছ আৰ receptive language skills are receptive language skills কোনবোৰ listening number A আছে listening and speaking number B আছে reading and listening number C আছে speaking and writing number D আছে reading and writing তো আগতে কোৱা হল আলোচনা কৰা হল কোন দুটা receptive language skill হয় তো receptive কোনটো হয় listening এটো receptive হয় তাৰ পিছত আৰু কোনটো reading এই দুটা listening reading and listening তো অপশন কি হ'ব বি এই দুটা কি হয় receptive skill হয় receptive reading যেটা আমি পঢ়ো তেতিয়া আমি কিবা রিসিভ কৰো তাৰ পিছত listening মানে শুনো যেতিয়া তেতিয়াও কিবা আমি রিসিভ কৰো তো ইয়াৰ সঠিক অপশন হ'ব অপশন বি নেক্সট আইছো productive language skills are কোন মানে তলৰ কোনবোৰ productive language skills অপশন এ দিয়া আছে
listening and speaking, option B আছে reading and listening, option C আছে listening and writing, option D আছে speaking and writing. তো productive মানে অলপ আগতে কলো productive মানে কি আমি মানে আউটপুট কৰো তো আউটপুটৰ ভিতৰত কি কি পৰে হেতু হল স্পিকিং পৰিব স্পিকিং যেতিয়া আমি কিবা কওঁ তেতিয়া কি ব্লেকে গ্ৰহণ কৰে তো এটো আমি কি কৰো প্ৰডাক্ট কৰো স্পিকিং আৰু কি ৰাইটিং স্পিকিং আৰু ৰাইটিং আৰু যেতিয়া আমি লিখো তেতিয়া কি কিবা আমি কি কৰো মানে মেসেজ দিও আৰু ব্লেকে কি কৰে এটো ৰিসিভ কৰে তো কি হ'ব স্পিকিং আৰু কি writing to কোড আছে speaking আৰু writing option D এটা হ'ব correct option next আইছো for scanning means darting over mass of a text to search for scanning means darting over mass of a text to search for মানে স্ক্যানিং যেতিয়া আমি কৰো তেতিয়া কিহৰ ওপৰত আমি কি খোজাৰ ওপৰত বা কি বিচাৰি উলিয়াৰ ওপৰত আমি গুৰুত্ব দিও অপচন আছে অপচন এ দা অপিনিয়ন অফ দা অথৰ অপচন বি আছে ডিফিকাল্ট ওয়ার্ডস অপচন সি আছে এ স্পেসিফিক আইটেম অর পিস অফ ইনফরমেশন দ্যাট উই উইশ টু ডিসকভার অপচন ডি আছে দা সেন্ট্রাল আইডিয়া তো অপশন এ কি দিয়া আছে দা অপিনিয়ন অফ দা অথর মানে লেখক কি কইছে তার মতামত আমি বিচাৰি উলিয়াব চেষ্টা কৰো ডিফিকাল্ট ওয়ার্ডস মানে কঠিন শব্দবোৰ আমি কি বিচাৰি উলিয়াব চেষ্টা কৰো নাইবা অপশন সি দিছে এ স্পেসিফিক আইটেম অর পিস অফ ইনফরমেশন মানে কোন এটা বিশেষ আইটেম নাইবা কোন এটা বিশেষ তথ্য দ্যাট উই উইশ টু ডিসকভার যেটো আমি কি মানে আবিষ্কাৰ কৰিব বিচাৰো বা গ্ৰহণ কৰিব বিচাৰো বা বুজিব বিচাৰো তাৰ পিছত ডি আছে দা সেন্ট্রাল আইডিয়া মুখ্য ধাৰণাটো আমি বিচাৰি উলিয়াব বিচাৰো তো ইয়াত অপচন কি হ'ব সি অপচন সি টো হ'ব কারেক্ট অপচন লাস্ট আইছো among four language skills which pair constitutes the reinforcement skills এটো কিন্তু খুব ইম্পর্টেন্ট যে among four language skills চাৰিটা ভাষা language skillৰ ভিতৰত চাৰিটা language skillৰ ভিতৰত which pair constitutes the reinforcement skills মানে কোন জোৰ স্কিলক গুৰুত্বপূৰ্ণ স্কিল বুলি কোৱা হয় ইয়াত কি আছে কেবা জোৰ কি আছে স্কিল দিয়া আছে তাৰ ভিতৰত কোন জোৰ স্কিল হওক মানে গুৰুত্বপূৰ্ণ ভাষা শিকাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্কিল বুলি কোৱা হয় এটো হ'ব অপচন এ আছে লিসেনিং এন্ড স্পিকিং অপচন বি আছে রিডিং এন্ড লিসেনিং অপচন সি আছে লিসেনিং এন্ড রাইটিং অপচন ডি আছে স্পিকিং এন্ড রাইটিং তো ইয়াৰ সঠিক উত্তৰ হ'ব স্পিকিং এন্ড রাইটিং এটোৰ ওপৰত খুবেই গুৰুত্ব আৰোপ কৰা হয় তো মই আজি পেডাগজি ইংলিশ পেডাগজিৰ ওপৰত এআই প্ৰস্তুত কৰা ভিডিওটো নেক্সট মই আৰু চেষ্টা কৰিম 2 দিনৰ ভিতৰত পৰীক্ষাৰ আগতে কেইবাটা টপিকস কভাৰ কৰাৰ বাবে তো মোৰ চেনেলটো যদি চাই বা ভিডিওটো চাই অলপ হলেও উপকৃত যেন অনুভৱ হৈছে বা অলপ হলেও বুজিব পাৰিছে তেন্তে মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব পৰৱৰ্তী এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো ধন্যবাদ